নমস্কাৰ। আপোনালোকৰ এনেকুৱা হয় নেকি আপোনাৰ ঘৰখনত সদায় বেলেগৰ নজৰ পৰিছে বা বেলেগে আপোনালোকৰ ঘৰখনত বেয়া কৰিব চেষ্টা কৰিছে বা আপোনালোকৰ ঘৰখনত অইনে ভাবিছে নেকি আপোনাৰ বোলে যাদু মন্ত্ৰ বা কিবা কিবি কৰিছে, মনত যদি ভাৱ হৈছে তেতিয়াহ'লে আপোনাক এটা উপায় কৈ আছোঁ। এই উপায়টো মনোযোগ দি শুনিব, আপোনালোকে এপ্লাই কৰিব। আপোনাৰ ঘৰখনৰ পৰা যদি কোনোবাই বেয়া নজৰো দিছে বা কোনোবাই বেয়া কৰিছেও নজনাকৈ, যদি আপুনি মনতেও তেনেকুৱা ভাবিছে তেতিয়াহ'লে আপোনালোকে এই উপায়টো কৰিব। আপুনি চাব ঘৰখনৰ পৰা যিমানেই কোনোবাই বেয়া কৰিব চেষ্টা নকৰক বা বেয়া চকু নিদিয়ক, আপোনালোকক কেতিয়াও এফেক্ট কৰিব নোৱাৰে। আৰু এই উপায়বিলাক মই কিতাপৰ পৰা চাই পেলাই কওঁ, গতিকে মই যিবিলাক শাস্ত্ৰত সংস্কৃতত থকা মই আপোনালোকক ট্ৰেঞ্চলেট কৰি পেলাই কথাবিলাক কওঁ, যিবিলাক ট্ৰেঞ্চলেশ্যন কৰি পেলাই এইবোৰ শাস্ত্ৰত লিখা উপায়ৰ পৰা মই ক'ব ওলাইছোঁ। গতিকে আপোনালোকে এই বস্তুবোৰ আপোনালোকে ভালকৈ যদি কৰে নিশ্চয় সুফল পাব, কৰি চাব। নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আপোনালোকক মই প্ৰায় ভিডিঅ'বিলাক দি থাকোঁ ইউটিউবৰ, ফেচবুকৰ মাধ্যমেৰে বা ইনষ্টাগ্ৰামৰ মাধ্যমেৰে। গতিকে আপোনালোকে মোৰ পেজটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিলে আপোনালোকে ভিডিঅ'বিলাক পাব আৰু তাৰ পৰা বহুত কথা জানিব পাৰিব নিজৰ ঘৰত, আৰু নিজে এপ্লাই কৰিব পাৰিব। বা বেলেগৰ যদি ঘৰত প্ৰব্লেম হৈ আছে ওচৰ ৰিলেটিভ বা ফেমিলিত, আপোনালোকে সেই উপায়খিনি দিও আপোনালোকে সহায় কৰিব পাৰিব। গতিকে উপায়টো ভালকৈ শুনিব। উপায়টো হৈছে আপোনালোকে এটা নৱদুৰ্গাৰ যন্ত্ৰ কিনিবলৈ পোৱা যায়। সেই যন্ত্ৰটো কি বস্তু আপোনালোকে যদি নাজানে, ইউটিউবত চাৰ্চ কৰিব বা ফেচবুক বা গুগলত চাৰ্চ কৰিব, এমেজন বা ফ্লিপকাৰ্ট এইবিলাকত পাই যায়। নৱদুৰ্গা যন্ত্ৰ বুলি কোৱা হয়। এই যন্ত্ৰটো মই আপোনাক ফটোখন মাৰি দিম, স্ক্ৰীণত দিম। আপোনালোকে সেইটো অৰ্ডাৰ কৰিব। অৰ্ডাৰ কৰি পেলাই সেই বস্তুটো স্থাপন কৰিব লাগিব আপোনাৰ শুক্লপক্ষৰ সোমবাৰ দিনাখন। মনত ৰাখিব, শুক্লপক্ষৰ সোমবাৰ দিনাখন হ'ব লাগিব। সেই যন্ত্ৰভাগ আপোনাৰ ঘৰখনৰ মেইন এণ্ট্ৰেঞ্চ, ঘৰৰ দুৱাৰমুখত স্থাপন কৰিব লাগিব। আৰু স্থাপন কৰি এটা মন্ত্ৰ আছে, মন্ত্ৰটো মই আপোনাৰ স্ক্ৰীণত দি দিম। আৰু আপোনালোকে মই কৈ দিছোঁ মন্ত্ৰটো সংস্কৃতত আছে। মন্ত্ৰটো হৈছে ওম হিং দুৰ্গামাই নমঃ। আকৌ এবাৰ কৈছোঁ, ওম হিং দুৰ্গামাই নমঃ বুলি এই মন্ত্ৰ ডেইলি 21 বাৰকৈ জপ কৰিব দিছে কিতাপত। গতিকে আপোনালোকে যদি ঘৰত এনেকুৱা অসুবিধা হৈছে, আপোনাৰ ঘৰখনত যদি কোনোবাই বেয়া প্ৰভাৱ পৰিছে বা বেলেগ যদি কোনোবাই যাদু মন্ত্ৰ বা তেনেকুৱা টাইপৰ কৰিছে বুলি আপুনি মনতে ভাবে, তেতিয়াহ'লে সেই দুৰ্গা মা যিটো যন্ত্ৰ বুলি কৈছোঁ তাত ঘৰত স্থাপন কৰি ওম হিং দুৰ্গামাই নমঃ বুলি মন্ত্ৰটো 21 বাৰকৈ ডেইলি জাপ কৰিব লাগিব। চাব ঘৰখনত আপোনাক কোনো অপকাৰ কৰিব নোৱাৰে তেতিয়া, আৰু কোনোবাই চকু দিছে যদিও নাইকিয়া হৈ যাব। কৰি চাব, সৰু উপায়, বহুত ভাল। ধন্যবাদ।